এটা নিচাভক্ত মানুহ স্বীকাৰ কৰাটো চবতছে ডাঙৰ বস্তু বহুত আমি এনেকুৱা সোশ্যাল স্টিগমা দেখিছোঁ য'ত মানুহবিলাকে নিজৰ যদি সন্তানৰ বা নিজৰ হাজবেণ্ডৰে হওক বা নিজৰ পৰিয়ালৰ মানুহৰে যদি যেতিয়া নিচাভক্ত হোৱা অৱস্থা দেখা পায় সেইখিনি বস্তু প্ৰকাশ কৰিবলৈ বিৰাট লাজ পায় এতিয়া আগতে যেনেকৈ কোনোবা ড্ৰাগছ খাইছে বা মদ খাইছে সোসাইটিয়ে নেগলেক্ট কৰি দিছিল আজিৰ ডেটত আপুনি নেগলেক্ট কৰিব কালি পৰহি আপোনাৰ পৰিয়ালতে কোনোবা এটাই ওলাব আৰু যিহেতু নেগলিজেন্সি এটা চবতছে ডাঙৰ আমাৰ ড্ৰবেক হয় সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ এৱেৰনেছ প্ৰগ্ৰাম কৰি আছোঁ য'ত আমি মানুহবিলাকক ইন্ট্ৰডিউচ কৰোঁ যে বস্তুটো আগতে কি হয় আপোনালোকে জানি লওক বাস্তৱ ৱেলনেছ ছ'চাইটি আচলতে জন্ম হৈছিলে 2020 চনত 2020 চনত এই প্ৰায় আপোনাৰ লকডাউন ষ্টাৰ্ট হোৱাৰ আগে আগে তেতিয়াৰ বিনিময়ৰ পৰা আমি এই 4-5 বছৰ এই ছ'চাইটি লৈ কিনে চলি আছোঁ বিভিন্ন ধৰণৰ বিভিন্ন ছেক্টৰত নিচাভক্ত মানুহবিলাকৰ লগত যিমান জড়িত হ'ব পাৰোঁ যিমান সিহঁতক সহায় কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৰিহেব চেণ্টাৰ বুলি কোৱাৰ লগে লগে আমি ভাবোঁ অকল য়োগা কৰাব মেডিটেশ্যন কৰাব নট অনলি ডেট কৰিছোঁ মিউজিক এক্টিভিটিজ হওক ডেন্স এক্সাৰচাইজেছ হওক এইবিলাক ধৰণৰ বস্তুবিলাক আমি আমাৰ শ্বেডিউলত নতুনকৈ আকৌ এড কৰিছোঁ প্ৰিভিয়াছলিও আছিলে বাট আমি সেইটো ইমান এটা ফ'কাছত ৰাখা নাছিলোঁ যেতিয়াৰ পৰা SOP বস্তুবিলাক আহিছে প্ৰত্যেকটো এটা পইণ্ট আমি নিজৰ ফ'কাছত ৰাখি কেনে কেনেকৈ পেচেণ্টৰ কাৰণে সেইটো মোৰ ইফেক্টিভ ৱেত কাম কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰি আছোঁ কিছুমান পেচেণ্ট আহে যোনবিলাকৰ ফিজিকেল ডিটৰিয়েশ্যন বহুত বেছি হাই থাকে আৰু সেনেকুৱা মানুহক ৰিহেবতকৈ বেছি হস্পিটেলৰ দৰকাৰ থাকে চ' এট ডেট পইণ্ট অফ টাইম ইট ইজ ভেৰি নেচেচাৰী কি এজন ডক্টৰে সেই বস্তুটো ইভালুৱেট কৰা যে পেচেণ্টজন ফিট হয় নে ৰিহেবিলিটেশ্যনৰ কাৰণে নে তেখেতৰ মেডিকেল এটেনশ্যন বেছি নেচেচাৰী হয় ইফ এনেকুৱা ধৰণৰ চিটুৱেশ্যন হয় তেনেহ'লে আমি ঘৰৰ মানুহক এটা বস্তু ছাজেষ্ট কৰোঁ যে যদি পেচেণ্টজনৰ ফিজিকেল হেল্থ ডিটৰিয়েশ্যন বহুত বেছি আছে তেনেহ'লে প্ৰথম তেখেতক মেডিকেল এটেনশ্যন দিয়ক পেচেণ্ট যেতিয়া সোমায় তে আমি খালি পেচেণ্টজনৰ ট্ৰিটমেণ্ট নকৰোঁ আমি পৰিয়ালজনৰো ট্ৰিটমেণ্ট কৰোঁ যাতে সেই পৰিৱেশটো কমচে কম আমি ভাল কৰিব পাৰোঁ কাৰণ এটা নিচাভক্ত মানুহক আপুনি যদি সোমাই থয় ভিতৰত হয়নে সি বাহিৰত ওলোৱাৰ লগে লগে খাবই আমাৰ দায়িত্বটো হৈ গ'ল কি তাৰ পৰিৱেশটো ভাল কৰোঁ যাতে সি এইখিনি বেছিক কাৰণবোৰ ওলাও যে সি খাই কিহৰ কাৰণে আছে হয়নে কিবা এনেকুৱা এটা বস্তু নাই যোনটো সি মনৰ ভিতৰত সোমাই ৰাখিছে আৰু আজি বহুত দিন হৈ গ'ল প্ৰকাশ কৰিব পৰা নাই চ' ফাৰ্ষ্ট এটেম্প হয় আমাৰ পেচেণ্টজন ইয়াতে অহাৰ পিছত নতুন পৰিৱেশত যেন সি কমফৰ্টেবলি নিজক এডজাষ্ট কৰিব পাৰে এণ্ড দেন দ্য ট্ৰিটমেণ্ট ষ্টাৰ্ট যেতিয়ালৈ পেচেণ্ট ৰিচিভিং মোডত নাহে তেতিয়ালৈ পেচেণ্টক ট্ৰিটমেণ্ট কৰাব নোৱাৰোঁ জবৰদস্তি ট্ৰিটমেণ্ট নহয় সিহঁতে কি হয় এটা ষ্ট্ৰেংথ হিচাপে আমাৰ কাম কৰে কাৰণ তেওঁ আজি এটা পেচেণ্ট যদি আমি আমাৰ ইয়াৰ পৰা ঠিক হৈ যায় তে সি নিজৰ ছ'চাইটিত যাই কেনে এটা বহুত ধুনীয়া এক্সাম্পল হৈ যায় তে সিহঁতৰ থ্ৰু দি যিমান আমি এক্সাম্পলছ ক্ৰিয়েট কৰিব পাৰিছোঁ আমাৰ এনেকুৱা বহুত ভাল ট্ৰেক ৰেকৰ্ড আছে নমস্কাৰ আপুনি চাই আছে ডেম'ক্ৰেটিক আছাম আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ আমি আহি উপস্থিত হৈছোঁ এক বিশেষ স্থানত সেয়া হৈছে বাস্তৱ ৱেলনেছ ছ'চাইটি আৰু বাস্তৱ ৱেলনেছ ছ'চাইটিৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ সৈতে আমি প্ৰথমে আপোনালোকক চিনাকি কৰাই দিছোঁ এয়া হৈছে নয়ন কাকতি ডাঙৰীয়া আৰু এয়া হৈছে মাধুৰ্য প্ৰতিম দাস ডাঙৰীয়া বাস্তৱ ৱেলনেছ ছ'চাইটিৰ লগত তেওঁলোকে জড়িত হৈ আহিছে বিগত বহু বছৰ ধৰি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে বাস্তৱ ৱেলনেছ ছ'চাইটি যিটো ছ'চাইটিৰ নাম সকলো ইতিমধ্যে জানে বা গম পায় বহুতে ইয়াত আছে কেতিয়া জন্ম হৈছিল বাস্তৱ ৱেলনেছ ছ'চাইটি আচলতে জন্ম হৈছিলে 2020 চনত 2020 চনত এই প্ৰায় আপোনাৰ লকডাউন ষ্টাৰ্ট হোৱাৰ আগে আগে তেতিয়াৰ বিনিময়ৰ পৰা আমি এই 4-5 বছৰ এই ছ'চাইটি লৈ কিনে চলি আছোঁ বিভিন্ন ধৰণৰ বিভিন্ন ছেক্টৰত নিচাভক্ত মানুহবিলাকৰ লগত যিমান জড়িত হ'ব পাৰোঁ যিমান সিহঁতক সহায় কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি কাম কৰি আছোঁ এতিয়ালৈকে বৰ্তমান ডেটলৈকে আমি দেখিবলৈ পাইছিলোঁ যে বিগত বহু সময়ছোৱাত বহুতো নিচাভক্ত যুৱক ইয়ালৈ আহে বা অভিভাৱকসকলে তেওঁলোকক ইয়াত থয় কিমান দিনৰ ব্যৱধানত ইয়াত থাকে বা কিমান দিন পিছত তেওঁলোকে ইয়াৰ পৰা সুস্থ হৈ যাব পাৰে চাওক আমাৰ ট্ৰিটমেণ্ট মডিউলটো যোনটো হয় সেইটোত আমি 90 দিনৰ পৰা 120 দিনৰ প্ৰচেছত ৰাখোঁ পেচেণ্ট এজনক আৰু 120 দিনৰ ভিতৰত আমি প্ৰায়ভাগ আমাৰ দায়িত্বৰ হিচাপে যিখিনি আমাৰ ট্ৰিটমেণ্টৰ প্ৰচিজাৰ হয় আমি এইখিনি কমপ্লিট কৰি দিওঁ তাত আপোনাৰ যিখিনি থেৰাপি কৰিব লাগে বা যিখিনি আমাৰ ট্ৰিটমেণ্টত আপোনাৰ ইনক্লুড হৈ থাকে প্ৰচেছবিলাক সেইখিনি গোটেইখিনি আমি কমপ্লিট কৰি দিওঁ 120 দিনৰ ভিতৰত তাৰপিছত যদি এক্সটেণ্ডেবল হ'ব লাগে সেইটো আচলতে পেচেণ্টৰ ওপৰত
নিৰ্ভৰ কৰে যে কোন পেচেণ্ট কেনেকুৱা প্ৰচেছ দি গৈ আছে এতিয়ালৈকে সেইখিনি আমাৰ যিখিনি আমি মডিউল আমি ইউজ কৰিছোঁ সেইখিনি তাৰ ওপৰত কাম দিছে কি নাই যদি কাম দিছে তেতিয়াহ'লে আমি সেই বিনিময়ত আমি ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি কেনে সিহঁতৰ সহযোগিতাত আমি সেই পেচেণ্টজনক ডিছচাৰ্জ দিওঁ নহ'লে কেতিয়াবা কি হয় এক্সটেণ্ডেবল হ'ব পাৰে সেইটো ইণ্ডিভিজুৱেলৰ ওপৰত কথা হয় এক্সটেণ্ডেবল বুলি আপুনি ক'লে বা সেইটো কিমান দিন সময় লাগে সেনেকুৱা নিৰ্ধাৰিত সময় নাথাকে একচুৱেলি মেইনলি হৈ গ'ল চাওক এজন পেচেণ্ট যেতিয়া আহে আমাৰ ইয়াত সিহঁতেই চবৰে মেণ্টেলিটি বেলেগ বেলেগ থাকে ঠিক আছে কিছুমানে আগতেই উইল পাৱাৰৰ সৈতে নিজৰ ইচ্ছা শক্তিৰ সৈতে সিহঁতে ঠিক হৈ যাব পাৰে কিছুমানে অলপমান নিজৰ এই প্ৰব্লেমটো লৈ কেনে আইডেণ্টিফিকেশ্যনতে টাইম লাগি যায় কিছুমানে যদি আপোনাৰ ধৰি লওক 4 মাহৰ ট্ৰিটমেণ্টৰ প্ৰচিজাৰতো কিছুমান ঠিক হয় কিছুমান অলপমান 6 মাহ 8 মাহ 9 মাহলৈকে গুচি যাব পাৰে মুঠতে ধৰক কি লক্ষণ দেখা দিলে অভিভাৱকে ইয়ালৈ লৈ আহে বা আপোনালোকে আনিবলৈ যায় তেওঁলোকক আমি লক্ষণ দেখাবলৈ চাওঁ প্ৰথম কথাটো হৈ গ'ল কি এটা নিচাসক্ত মানুহৰ ঠিক আছে স্বীকাৰ কৰাটো চবতছে ডাঙৰ বস্তু বহুত আমি এনেকুৱা ছ'চিয়েল ষ্টিগমা দেখিছোঁ য'ত মানুহবিলাকে নিজৰ যদি সন্তানৰ বা নিজৰ হাজবেণ্ডৰে হওক বা নিজৰ পৰিয়ালৰ মানুহৰে যদি যেতিয়া নিচাসক্ত হোৱা অৱস্থা দেখা পায় সেইখিনি বস্তু প্ৰকাশ কৰিবলৈ বিৰাট লাজ পায় সেই লাজৰ ক্ষেত্ৰত সেই বেমাৰটো আৰু উপযোগী পৰে দিনে দিনে সময়ে সময়ে সেই বস্তুটো সিহঁতে পালি থৈ দিয়াৰ কাৰণে বেলেগক প্ৰকাশ নকৰাৰ কাৰণে এই প্ৰব্লেমটো লৈ কেনে এই বস্তুটো বাঢ়ি বাঢ়ি যাই থাকে যেতিয়া আল্টিমেটলি সি এটা প্ৰজন্মত গৈ পায় যেতিয়া পৰিয়ালৰ সৈতে সি নিজকেতো এটা নিচাসক্ত মানুহে বৰবাদ কৰে যেতিয়া সি এটা পৰিয়ালৰ ওপৰত বুজ বনা ষ্টাৰ্ট কৰে আৰু যেতিয়া এটা সমাজৰ ওপৰত বুজ বনা ষ্টাৰ্ট কৰে তেতিয়াহে যাই কেনে মানুহবিলাকে আচলতে আমাক কণ্টেক্ট কৰা আৰম্ভ কৰে যোনটো এতিয়া ধৰক আপোনাৰ বিশেষকৈ নৱপ্ৰজন্মৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ড্ৰাগছ মদ ভাং বহু যুৱক যুৱতী আসক্ত হৈ গৈছে দিনক দিনে যুৱকৰ সমানে যুৱতীও কম বুলি ক'লে নহ'ব আচলতে তেনে ক্ষেত্ৰত বাস্তৱ ৱেলনেছ ছ'চাইটি বিগত সময়ছোৱাত যুৱকসকলক নিচা মুক্ত কৰাৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছোঁ খালি আমি যে চেণ্টাৰতে কাৰোবাক আনি কেনে ট্ৰিটমেণ্ট দিছোঁ সেইটোতো এটা আমাৰ পাৰ্ট হয় সেইটো এটা আমাৰ কাম হয় তাৰ বাহিৰে আমি বহুত এৱেৰনেছ প্ৰগ্ৰেমো কৰিছোঁ বহুত বিভিন্ন স্কুল কলেজে গৈছোঁ য'ত আমি সৰু সৰু ল'ৰা ছোৱালীক এইখিনি বস্তু ইণ্ট্ৰডিউচ কৰাওঁ বহুত মানুহে পৰিয়ালত এইখিনি বস্তু ইণ্ট্ৰডিউচ নকৰায় কাৰণ সিহঁতে ভাবে যে মই যদি এইখিনি কথাৰ বিষয়ে সিহঁতৰ লগত কথা নাপাতো তেতিয়াহ'লে সিহঁতে কোনোদিনাখন এইকেইটা লাইনত নাযায় কিন্তু আপুনি নিজৰ ল'ৰা ছোৱালীক বা নিজৰ হাজবেণ্ডক বা যিয়ে নহওক আপুনি 24 ঘণ্টা চকু দি ৰাখিব নোৱাৰে যেতিয়া সিহঁতে অজানিতেই হওক বা জানিতেই হওক যেতিয়া এইখিনি বস্তুত এট্ৰেক্ট হৈ যায় এইবিলাক যিহেতু ইলিগেল ছাবষ্টেন্স হয় বা কিবা এটা বস্তু ইলিগেল এইটো প্ৰায়ভাগ আপুনি চাওক নৱপ্ৰজন্ম আপুনি কৈছে আজিকালি স্কুলৰ পৰাই আৰম্ভ কৰে আপোনালোকে ড্ৰাগ আসক্ত চাওক আজিকালি সৰু ল'ৰা ছোৱালী আপোনালোকে বিভিন্ন ঠাইত যাওক পল্টন বজাৰ এৰিয়া যাওক বা যিখিনি এৰিয়াত যাওক চবেই ভালকৈ জানো আমি আপুনি চাব সৰু সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি চবকেইটা এফেক্টেড গোটেই অসমতে আছে হয় গোটেই অসমতে বিয়পি গৈছে এতিয়া এইটো এটা বহুত ডাঙৰ ইছ্যু হয় এইটো মানে এতিয়া আগতে যেনেকৈ কোনোবা ড্ৰাগছ খাইছে বা মদ খাইছে ছ'চাইটিয়ে নেগলেক্ট কৰি দিছিল আজিৰ ডেটত আপুনি নেগলেক্ট কৰিব কালি পৰহি আপোনাৰ পৰিয়ালতে কোনোবা এটাই ওলাব আৰু যিহেতু নেগলিজেঞ্চি এটা চবতছে ডাঙৰ আমাৰ ড্ৰবেক হয় সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ এৱেৰনেছ প্ৰগ্ৰেম কৰি আছোঁ য'ত আমি মানুহবিলাকক ইণ্ট্ৰডিউচ কৰোঁ যে বস্তুটো আগতে কি হয় আপোনালোকে জানি লওক এই বস্তুটো গোটেই আকৰ্ষিত কেনেকৈ হয় এইখিনি আপোনালোকে জানি থওক কাৰণ আপুনি আজি ইগন'ৰ কৰিব কালি পৰহি যেতিয়া আপোনাৰ পৰিয়ালত ষ্টাৰ্ট হ'ব তেতিয়া আপুনি কি কৰিব লাগিব কি নাই এটলিষ্ট আপোনালোকৰ ষ্টেপছকেইটা ৰেডি থাকিব এতিয়া ধৰক বাস্তৱ ৱেলনেছ ছ'চাইটিত যদি আমি চাবলৈ যাওঁ আপুনি ইতিমধ্যে ক'লে কিমান বয়সৰ পৰা কিমান বয়সলৈকে পেচেণ্ট সকলক ইয়াত ৰখা হয় বা কিমান বয়সৰ আমি 18 বছৰৰ প্লাছে ৰাখোঁ আমি 18 বছৰ ভিতৰত আমি জুভিনাইল পেচেণ্ট নাৰাখোঁ কাৰণ জুভিনাইল পেচেণ্টৰ কাৰণে ফেচিলিটিজ বেলেগ থাকে যোনটো আজিকালি SOPs বহুত ষ্ট্ৰিক্ট কৰি দিছে আৰু আমি SOPটো ফ'ল' কৰোঁ আৰু এটা নিৰ্ধাৰিত এজ মানে 18 টো লৈ পেলাই 50 লৈকে আমি ৰাখোঁ আনটিল আনলেছ আমি মেডিকেল কেছবিলাকো চাই লওঁ যে শাৰীৰিকভাৱে সি কিমান সুস্থ কিমান নহয় আমাৰ তাতে বহুত এনেকুৱা এনকুৱাৰী আহিছিল আগতে য'ত মানে পেচেণ্টবিলাকৰ মানে শাৰীৰিক অসুস্থতা বহুত থাকে যাক আমি ইগন'ৰ কৰিব লগা হয় কাৰণ চব এতিয়া মদ খোৱা মানুহ ছাপ'জ কোনোবা এজনৰ মানুহ মদৰ প্ৰতি আসক্ত হৈছে হয়নে বা কিছুমান পৰিয়ালৰ মানুহে বহুত লাষ্ট ষ্টেজত আমাক কল কৰে যোনটো সময়ত হস্পিটেলাইজেশ্যন বহুত দৰকাৰ
আমাৰ ইয়াতে হস্পিটেল আপোনাৰ ডক্টৰ নাৰ্ছৰ ফেচিলিটি আছে কিন্তু আমাৰ এখন মেডিকেল নহয় আমাৰ এখন ছ'চাইটি হয় আমি সেনেকুৱা পেচেণ্টে ৰাখোঁ যাক ৰিকভাৰ কৰা পচিবল হয় ইয়াত ধৰক ডক্টৰ নাৰ্ছৰ কথা আপুনি ক'লে কিমান সময়ৰ তেওঁলোকে মানে কিমান সময়ত আহি পেচেণ্টক চিকিৎসা কৰে টাইম টেবুলটো কেনেকুৱা আমাৰ যেনেকুৱা কিবা পেচেণ্টৰ এনকুৱাৰী আহিল কোনোবা এজন পেচেণ্টে এডমিশ্যন ল'ব আহিলে আমাৰ তাতে ফাৰ্ষ্ট ষ্টেপ আমি ডায়েগনচিছ কৰোঁ ডক্টৰৰ থ্ৰু দি সেই পেচেণ্টজন আহি পেলাই প্ৰথমতে আমাৰ লগত কথা পতাটো দৰকাৰ নহয় ফাৰ্ষ্টত আহি পেলাই সি ডক্টৰৰ লগত বহিব লাগিব ডক্টৰে তাক এক্সামিন কৰিব ডক্টৰে আমাক এডভাইচ কৰিব যে সেই পেচেণ্টজনক আমি ৰাখিব পাৰিম কি নাই যদি ডক্টৰে আমাক এলাউ কৰে তাৰপিছত ফাৰ্ডাৰ প্ৰচেছবোৰ ষ্টাৰ্ট হয় যিখিনি মেডিকেশ্যনছ লাগে সেইখিনি লিখি দিয়া হ'ব নাৰ্ছে সেইটো টাইমতে সিহঁতৰ বডি টেম্পাৰেচাৰৰ পৰা আৰম্ভ কৰি অক্সিজেন লেভেল ৱেইট ছেট চব চেক কৰি লয় যাতে পিছলৈকে আমাৰ একো প্ৰব্লেম নাহে সেইকেইটা চেক কৰাৰ পিছত এইকেইটা ভেৰিফিকেশ্যন কৰাৰ পিছতহে আমি এটা পেচেণ্টক এডমিশ্যন কৰাওঁ কিমান গৰাকী ফেকাল্টি জড়িত হৈছে আমাৰ ইয়াতে হিউমেন ৰিচোৰ্চত আপোনাৰ মোটামুটি 16জন ষ্টাফ আছে আমাৰ এতিয়া যদি আমি ক'বলৈ যাওঁ বা বাস্তৱ ৱেলনেছ ছ'চাইটিত বৰ্তমান সময়ছোৱাত কিমান গৰাকী নিচাযুক্ত যুৱকক ৰখা হৈছে তেওঁলোকক চিকিৎসা কৰি থকা হৈছে বৰ্তমান হয় আমাৰ এতিয়া কেপাচিটি হিচাপে আমাৰ 25টা পেচেণ্টৰ হেৰি হয় বৰ্তমান আমাৰ তাতে 22টা আছে আৰু 22জন ৰোগীক আমি এনেও পেচেণ্টৰ ফেচিলিটিবোৰ যিহেতু আমি ফুল ফ্লেজেড ৰাখিছোঁ সুবিধাসমূহ কেনেকুৱা সুবিধাসমূহ মানে আপুনি ধৰি লওক যেতিয়া এজন পেচেণ্ট অহাৰ পৰা তাৰ লাষ্টলৈকে তাৰ ডক্টৰৰ পৰা আৰম্ভ কৰি কেনে ফাৰ্ষ্ট ষ্টেপৰ পৰা আৰম্ভ কৰি কেনে ডক্টৰৰ পৰা আৰম্ভ কৰি কেনে যেতিয়া সেই পেচেণ্টজন সোমায় তাৰ ডিটক্সিফিকেশ্যন যেতিয়া পৰা ষ্টাৰ্ট হ'ব মেডিকেশ্যনৰ পৰা আৰম্ভ কৰি যিমান বিভিন্ন ধৰণৰ আমাৰ থেৰাপিজ আছে থেৰাপিত আপোনাৰ কাউন্সেলিঙৰ পৰা আৰম্ভ কৰি কেনে য়োগা মেডিটেশ্যন আৰু নৰ্মেল আপোনাৰ ফেমিলি ছেশ্যনছো আমি লওঁ য'ত আমি পৰিয়ালক বহুত ডাঙৰ মহত্বত ভাবোঁ কাৰণ এটা পেচেণ্ট যেতিয়া সোমায় তে আমি খালি পেচেণ্টজনৰ ট্ৰিটমেণ্ট নকৰোঁ আমি পৰিয়ালজনৰো ট্ৰিটমেণ্ট কৰোঁ যাতে সেই পৰিৱেশটো কমচে কম আমি ভাল কৰিব পাৰোঁ কাৰণ এটা নিচাসক্ত মানুহক আপুনি যদি সোমাই থয় ভিতৰত হয়নে সি বাহিৰত ওলোৱাৰ লগে লগে খাবই আমাৰ দায়িত্বটো হৈ গ'ল কি তাৰ পৰিৱেশটো ভাল কৰোঁ যাতে সি এইখিনি বেছিক কাৰণবোৰ ওলাও যে সি খাই কিহৰ কাৰণে আছে হয়নে কিবা এনেকুৱা এটা বস্তু নাই যোনটো সি মনৰ ভিতৰত সোমাই ৰাখিছে আৰু আজি বহুত দিন হৈ গ'ল প্ৰকাশ কৰিব পৰা নাই যাৰ কাৰণে আমাৰ প্ৰায়ভাগ আমাৰ কাউন্সেলিং আছে ভিভা দাস মোৰ লগত জনে বহি আছে তাই ক্লিনিকেল চাইকলজিষ্ট হয় তাই কাউন্সেলিং ছেশ্যনছ লয় তেওঁৰ লগত যেতিয়া বহে তেওঁৰ কামে হৈ গ'ল যে এটা পেচেণ্টৰ লগত ফ্ৰেণ্ডলি হোৱা ষ্টাৰ্ট কৰা তাৰপিছত যিখিনি পাৰে এজ আ টিচাৰ বা এজ আ চাইকলজিষ্ট নহয় আমি ইয়াতে প্ৰত্যেকজন পেচেণ্টক নিজৰ নিচিনা মানুহ আমি সিহঁতক আকোলাই লওঁ যাতে সিহঁতে এটলিষ্ট চাওক দুখৰ কথা যদি কোনোবা আপোন হয় তাকহে কোৱা হেৰি হয় সহজ হয় তে সেনেকৈ আমি পেচেণ্টবিলাকৰ পৰা যিখিনি পাৰোঁ সিহঁতৰ প্ৰব্লেমছখিনি ওলাওঁ প্ৰব্লেমটো ঠিক কৰাত আমাৰ চবতছে ডাঙৰ দায়িত্ব নিচা সেই প্ৰব্লেমটোৰ সৈতেহে আমি শেষ কৰিব পাৰিম সেই মানুহৰ জীৱনৰ পৰা আপুনি যদি পেচেণ্ট এজনক আনি কেনে খালি সোমাই থৈ দিয়ে সেইটো আপুনি কেতিয়াও কোনোদিনাখন ৰিজাল্ট নাপায় বাস্তৱ ৱেলনেছ ছ'চাইটিয়ে কিমানৰ সপোন এতিয়ালৈকে বাস্তৱায়িত কৰিছে এতিয়া বৰ্তমান আমি তেনেকৈ ট্ৰেক ৰেকৰ্ডটো নাৰাখোঁ কিন্তু প্ৰায়ভাগ আমি এটা এষ্টিমেট কৰিব পাৰোঁতো এৰাউণ্ড আমাৰ 200 পেচেণ্টছৰ ভিতৰত আমি এই ৰিজাল্টটো পাইছোঁ আৰু সিহঁতৰ থ্ৰু দিয়ে আজিৰ ডেটত সিহঁতে কি হয় এটা ষ্ট্ৰেংথ হিচাপে আমাৰ কাম কৰে কাৰণ তেওঁ আজি এটা পেচেণ্ট যদি আমি আমাৰ ইয়াৰ পৰা ঠিক হৈ যায় তে সি নিজৰ ছ'চাইটিত যাই কেনে এটা বহুত ধুনীয়া এক্সাম্পল হৈ যায় তে সিহঁতৰ থ্ৰু দি যিমান আমি এক্সাম্পলছ ক্ৰিয়েট কৰিব পাৰিছোঁ আমাৰ এনেকুৱা বহুত ভাল ট্ৰেক ৰেকৰ্ড আছে এতিয়া দৈনন্দিন সময়সূচীবোৰ কেনেকৈ আৰম্ভ কৰা হয় পেচেণ্টক বা পোৱালৈকে কি কাৰ্যসূচী হয় মানে পেচেণ্ট এজনক যদি আমি যদি এডমিশ্যন কৰালোঁ ডায়েগনচিছ কৰাৰ পিছত প্ৰথমতে তাৰ ডিটক্সিফিকেশ্যন কৰোৱা হয় ডিটক্সিফিকেশ্যনত আপুনি চাওক নামটোতে গম পায় ডিটক্স কৰা মানে টক্সিকখিনি বাহিৰত কৰা সেইখিনি পিৰিয়ডত সেই পেচেণ্টটো স্পেচিয়েল মেডিকেল কেয়াৰত থাকে আমাৰ ৰিহেবত য'ত তেওঁ টাইম টু টাইম মেডিচিন আৰু এই উইথড্ৰল চিমটমছবোৰ গুচাবৰ কাৰণে এইখিনি পিৰিয়ড ইউজ কৰা হয় যোনটো 15 পৰা 21 দিন লাগে ডিটক্স পেচেণ্টগৰাকীক অকলে ৰখা হৈছে নহয় মানে সিহঁতক
পাৰ্চনেল ডিটক্সিফিকেশ্যনৰ ৰুম থাকে য'ত খালি ডিটক্স কৰা পেচেণ্ট সিহঁতে তাতে থাকিব য'ত ৱাৰ্ড বয়জ আৰু নাৰ্ছেছ এভেইলেবল থাকে সিহঁতৰ ছাৰ্ভিচৰ কাৰণে নিশ্চয় কাৰণ সিহঁতে সেইখিনি সময়ত শাৰীৰিক অসুস্থতা থাকেই এই শাৰীৰিক অসুস্থতাটো যেতিয়া 15 পৰা 21 দিনৰ ভিতৰত ঠিক হয় তেওঁক তেতিয়া আমি ডি এডিকশ্যনত শিফ্ট কৰোঁ এই ডি এডিকশ্যনত যেতিয়া শিফ্ট কৰোঁ তেতিয়াহ'লে তেওঁৰ এটা শ্বেডিউল ষ্টাৰ্ট হয় নিচাসক্ত মানুহৰ কি হয় আমাৰ চবতছে ডাঙৰ হৈ গ'ল দৈনিক যোনটো শ্বেডিউল হয় সেইটো চবতছে ডাঙৰ এফেক্ট কৰে যেতিয়া কোনোবা নিচাত বহুত বেয়াকৈ সোমাই যায় তে সি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি কেনে ৰাতিলৈকে খালি নিচাহে কৰে মানে সি দিনটো যে গা ধুব লাগে বা ব্ৰাছ কৰিব লাগে সৰু সুৰা বস্তু সিহঁতৰ জীৱনৰ পৰা আঁতৰি যায় তে এই যেতিয়া শ্বেডিউল এটাত সোমাই সিহঁতে ষ্ট্ৰিক্ট এটা ডিচিপ্লিনত থাকিব লগা হয় য'ত টাইম টু টাইম ৰাতিপুৱা শুই উঠি কেনে সিহঁতৰ য়োগাৰ পৰা আৰম্ভ কৰি কেনে ব্ৰেকফাষ্ট তাৰপিছত আপোনাৰ গ্ৰুপ কাউন্সেলিং হয় বা 1-to-1 কাউন্সেলিং হয় বা ইনপুট ক্লাছেছ হয় ইনপুট ক্লাছেছত কি মেইনলি সিহঁতক আজি নিচাৰ পৰা ৰখাব পৰা নাই বা কি বস্তুৱে সিহঁতক ৰখাব পাৰিব বা নিজৰ ওপৰত কেনেকৈ ৰিফ্লেক্ট কৰিব পাৰে সেইবোৰ বিষয় লৈ কেনে সিহঁতৰ ক্লাছেছ হয় যেতিয়া ক্লাছেছবোৰ পাৰ হয় তাৰপিছত লাহেকৈ সিহঁতৰ লাঞ্চ কৰোৱা হয় লাঞ্চ কৰি কেনে আবেলিও সিহঁতৰ ছেশ্যনছ থাকে মিটিংছ থাকে আৰু বিভিন্ন ধৰণৰ আৰু থেৰাপিষ্ট থাকে হয় হয় ৰাতি আপোনাৰ 10টাৰ ভিতৰত ষ্ট্ৰিক্টলি লাইটছ অফ আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী স্বত্বাধিকাৰী মাধুৰ্য প্ৰতিম দাস দাদা আপোনাকো স্বাগতম জনাইছোঁ যিহেতুকে চৰকাৰী বিভিন্ন নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে SOPও দিছে আপোনালোকে কি ধৰণে নিয়মসমূহ পালন কৰি গৈছে গভৰ্ণমেণ্ট ফালৰ পৰা যিখিনি SOP দিয়া গৈছে সেইটো হিচাপে যিখিনি ফেচিলিটিজ যিখিনি প্ৰভিজনছ আমি ফ'ল' কৰিব লাগে গোটেইখিনি আমি কৰি আছোঁ নাৰ্ছ লাগে এজন পেচেণ্টৰ কাৰণে ডক্টৰ এজন লাগে পেচেণ্টক মেডিকেশ্যন পাৰ্টটো চাবৰ কাৰণে তেখেতৰ ফিজিকেল হিলিং পাৰ্টটো চাবৰ কাৰণে চাইক'লজিষ্ট লাগে তেখেতৰ চাইক'লজিকেল এছেছমেণ্টছ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ এক্টিভিটিজ যোনবিলাক গভৰ্ণমেণ্টে নিজৰ ফালৰ পৰা এড কৰিছে যেনেকৈ কিছুমান ৰিক্ৰিয়েশ্যনেল এক্টিভিটিজো হ'ব লাগে এতিয়া ৰিহেব চেণ্টাৰ বুলি কোৱাৰ লগে লগে আমি ভাবোঁ অকল য়োগা কৰাব মেডিটেশ্যন কৰাব নট অনলি ডেট কৰিছোঁ মিউজিক এক্টিভিটিজ হওক ডেন্স এক্সাৰচাইজেছ হওক এইবিলাক ধৰণৰ বস্তুবিলাক আমি আমাৰ শ্বেডিউলত নতুনকৈ আকৌ এড কৰিছোঁ প্ৰিভিয়াছলিও আছিলে বাট আমি সেইটো ইমান এটা ফ'কাছত ৰাখা নাছিলোঁ যেতিয়াৰ পৰা SOP বস্তুবিলাক আহিছে প্ৰত্যেকটো এটা পইণ্ট আমি নিজৰ ফ'কাছত ৰাখি কেনে কেনেকৈ পেচেণ্টৰ কাৰণে সেইটো মোৰ ইফেক্টিভ ৱেত কাম কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰি আছোঁ আমি শুনিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত বহুত এনেকুৱা ৰিহাব আছিলে কিছুমান ৰিহাব বন্ধ হৈ গৈছে তেনে ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আপুনি কি ধৰণে কি মন্তব্য কৰিব তাৰ ওপৰত বহুত ৰিহাব আচলতে বন্ধ হৈ গৈছে কিন্তু কিছুমানহে চলি আছে আপোনালোকৰ যি বাস্তৱ ৱেলনেছ ছ'চাইটি সেই ছ'চাইটিৰ যিসমূহ আপোনালোকৰ নীতি নিৰ্দেশনা বা যিসমূহ নিয়ম সেই নিয়মক লৈ কি মন্তব্য আগবঢ়াব গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন যিকোনো এটা বস্তুত খুবেই দৰকাৰী যেতিয়ালৈকে গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন নাথাকে কিবা এটা পাৰ্টিকুলাৰ ছেক্টৰত তেতিয়ালৈকে সেই পাৰ্টিকুলাৰ ছেক্টৰটো আনচেক বা ৰেগুলাৰাইজ থাকে চ' ৰেগুলাৰাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন অলৱেজ এ নেচেচাৰী ইন এভৰি ছেক্টৰ ইনক্লুডিং আৰ ৰিহেব চেণ্টাৰ্ছ এজ ৱেল চ' যেতিয়া আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি পদক্ষেপ লৈছে বা যিখিনি ষ্টেপছ লৈছে এণ্ড সেইখিনি বস্তুখিনি আপুনি চাব গ'লে গোটেইখিনি বস্তু আমি ভালকৈ যদি পঢ়ি কিনে চাওঁ MHAৰ বিষয়ে হওক বা আপোনাৰ ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ বিষয়ে হওক সেইখিনি গোটেইখিনি বস্তু পেচেণ্টৰ ৱেলফেয়াৰৰ কাৰণেই কৰা গৈছে পেচেণ্টৰ হেল্থটো কনচিডাৰ কৰা গৈছে পেচেণ্টৰ ৰাইটছৰ ওপৰত কনচিডাৰেশ্যন ৰখা গৈছে চ' ফাৰ এইখিনি বস্তু এজ লং এজ আই বিলিভ ইজ আ ভেৰি গুড ষ্টেপ টেকেন বাই দি গভৰ্ণমেণ্ট এণ্ড উই হোপ কি সেই বস্তুটো পেচেণ্টৰ কাৰণে কামত দিয়ক আমিও খুব ভালকৈ কাম কৰি যাব পাৰোঁ আৰু ছ'চাইটিটো এটা বেটাৰ পাথত আহি পাওঁ সেইটো ফালৰ পৰা নিশ্চয় বাস্তৱ ৱেলনেছ ছ'চাইটিৰ সৈতে আপুনি জড়িত হৈ থকাৰ পূৰ্বে আপোনাৰ পিতৃ নিশ্চয় জড়িত হৈ আছিল তেওঁ কি ধৰণে আগবঢ়াই লৈ গৈছিল যেতিয়া আপুনি ভেৰি ফাৰ্ষ্ট কুৱেশ্যন সুধিছিলে যে বাস্তৱ ৱেলনেছ ছ'চাইটি কেতিয়া ফৰ্ম হৈছিলে তাৰমানে বাস্তৱ ৱেলনেছ ছ'চাইটি যোন পাইনিয়াৰ মেম্বাৰ আছিলে ইনিচিয়েলি 2018ত এজ এ ডিফাৰেণ্ট চেণ্টাৰ নেমটো এটা বৰ্তমান বেলেগ আছিলে 2018ত এই জেগাখিনিতে ৰিহেব চেণ্টাৰ বোলা বস্তুটো 4জন মানুহে মিলি কেনে বস্তুটো স্থাপন কৰিছে তাৰ ভিতৰত এজন আছিলে মোৰ দেউতা আছিলে শ্ৰী ৰঞ্জিত দাস তো তেখেতৰ 2020 লকডাউনৰ সময়ত বহুত ধৰণৰ অসুবিধাৰ কাৰণে আৰু লকডাউনৰ চিটুৱেশ্যনটোৰ কাৰণে চাৰ্কামষ্টেঞ্চেছবিলাক কনচিডাৰ কৰি কেনে সেইখিনি সময়ত এটা বেলেগকৈ ছেপাৰেট হোৱা বুলি এটা ডিচিজন লোৱা গৈছিলে য'ত 2020ৰ পৰা বাস্তৱ ৱেলনেছ ছ'চাইটি বুলি নামটো দি কেনে এই পাৰ্টিকুলাৰ ৰিহেবিলিটেশ্যন ষ্টাৰ্ট কৰা গৈছিলে চ' তেখেতে নিজৰ এণ্টায়াৰ 2020ৰ পৰা ধৰি কেনে তেতিয়ালৈকে অসুস্থ হ'ব অৱস্থালৈকে যে চেণ্টাৰখনত বহুতখিনি সময় দিছে বহুতখিনি বস্তু পেচেণ্টৰ কাৰণে বহুত ধৰণৰ চিন্তাও কৰিছিলে বস্তু যোনবিলাক মানুহজন অলপমান হ'লেও আপোনাৰ এনেকুৱা ক'ব গ'লে যে নতুনকৈ SOP হিচাপে আহিছে যে বিছনা ইনক্লুডেড হ'ব লাগে পেচেণ্টৰ কাৰণে
মাটিত খোৱা নাযায় সেইবিলাক বস্তু আমাৰ 2020 মানৰ পৰা এইটো বস্তু চলি আহি আছে তাৰপিছত আপোনাৰ ডক্টৰ্ছ যোনবিলাক উইকলি ভিজিট মেণ্ডেটৰী কৰি দিছে অন কল ডক্টৰ্ছ এইটো আমাৰ ডক্টৰ্ছ অন কল আৰু উইকলি আগৰ পৰাই আছিলে একচুৱেলি উইকলি ভিজিট আমাৰ ডক্টৰ 2020 মানৰ পৰাই আছে আৰু প্লাছ কিছুমান বস্তু তেখেতৰ নিজৰ ফালৰ পৰা ইন্ট্ৰডিউচো কৰিছিলে যেনেকৈ কিছুমান ছেশ্যনছ আছিলে যোনবিলাক পেচেণ্টৰ কাৰণে বহুত হেল্পফুল ৰাইটিং ছেশ্যনছ হওক সেইবিলাকৰ কাৰণে and he was very friendly although he was aged but he was very friendly with আমাৰ নিচিনা বয়সৰ ল'ৰাবিলাকৰ লগত বহুত মানুহ দেখা পাইছোঁ যোনে তেখেতৰ লগত ক্ল'জ হয় এই মোৰ বয়সৰ হ'ব বাট মোতকৈ বেছি মোৰ দুটাৰ লগত ক্ল'জ আছিলে চ' য়েছ ডেট ইজ অলছ এন এচিভমেণ্ট যিহেতুকে বাস্তৱ ৱেলনেছ ছ'চাইটিত যদি কোনো পেচেণ্টক অভিভাৱকে ইয়াত থ'ব বিচাৰে কি কি নীতি নিয়ম তেওঁলোকে মানি চলিব লাগিব বা তেওঁলোকে কি কি নীতি নিয়ম মানি সেইবোৰ অৱলম্বন কৰি ইয়ালৈ আহিব লাগিব বা কিমান দিনৰ ভিতৰত আপোনালোকে ঠিক কৰি তেওঁলোকক পঠাই দিয়ে ইতিমধ্যে দাদাই ক'লে আপুনি আপোনাৰ পৰা জানিব বিচাৰিছে ইনিচিয়েলি যে আমাৰ এটা এনকুৱাৰী আহে আমি পেচেণ্টজনৰ গোটেইখিনি বস্তু জানিবলৈ চেষ্টা কৰোঁ পেচেণ্টৰ হেল্থ কণ্ডিশ্যন কেনেকুৱা পেচেণ্টজন ৰিহেবিলিটেশ্যনৰ কাৰণে চুইটেবল হয়নে নহয় অকল ৰিহেবিলিটেশ্যনৰ কাৰণে পেচেণ্টৰ চুইটেবল হ'লেহে আমি তাক ৰিহেবিলিটেট কৰিব পাৰিম কিছুমান পেচেণ্ট আহে যোনবিলাকৰ ফিজিকেল ডিটৰেশ্যন বহুত বেছি হাই থাকে আৰু সেনেকুৱা মানুহক ৰিহেবতকৈ বেছি হস্পিটেলৰ দৰকাৰ থাকে চ' এট ডেট পইণ্ট অফ টাইম ইট ইজ ভেৰি নেচেচাৰী কি এজন ডক্টৰে সেই বস্তুটো ইভালুৱেট কৰা যে পেচেণ্টজন ফিট হয়নে ৰিহেবিলিটেশ্যনৰ কাৰণে নে তেখেতৰ মেডিকেল এটেনশ্যন বেছি নেচেচাৰী হয় ইফ এনেকুৱা ধৰণৰ চিটুৱেশ্যন হয় তেনেহ'লে আমি ঘৰৰ মানুহক এটা বস্তু ছাজেষ্ট কৰোঁ যে যদি পেচেণ্টজনৰ ফিজিকেল হেল্থ ডিটৰেশ্যন বহুত বেছি আছে তেনেহ'লে প্ৰথম তেখেতক মেডিকেল এটেনশ্যন দিয়ক ইফ মেডিকেল এটেনশ্যনৰ পিছত যদি পেচেণ্টজনে বিচাৰিছে বা ঘৰৰ মানুহে যে বিচাৰিছে যে আমি এতিয়া বৰ্তমান তেখেতক ৰিহেবিলিটেট কৰিম তেনেহ'লেহে আমি সেই প্ৰচিডিউৰ ষ্টাৰ্ট কৰোঁ সেনেকুৱা ধৰণৰ পেচেণ্টত ইন জেনেৰেল আমি যেতিয়া কথা কওঁ তেনে ইন জেনেৰেল পেচেণ্ট এজন আমাৰ তাতে এনকুৱাৰী অহাৰ পিছত প্ৰথম আমি পেচেণ্টজনৰ হিষ্ট্ৰী গম পোৱাৰ পিছত আমি ডক্টৰৰ লগত তেখেতক 1-to-1 হেৰি কৰাওঁ ডক্টৰৰ মেডিকেশ্যন পাৰ্টত হেৰি কৰোঁ তাৰপিছত আমাৰ তেখেতৰ এটা প্ৰিলিমিনাৰী ডায়েগনচিছ হয় য'ত নেকি পেচেণ্টজনৰ হেল্থ কণ্ডিশ্যনছৰ বিষয়ে আমি অলপমান মেডিকেল চায়েন্সৰ প্ৰতি অলপ গম পাব পাৰোঁ দেন যেতিয়া পেচেণ্টৰ ডিটক্সিফিকেশ্যন পিৰিয়ডটো খতম হয় এণ্ড ওৱান্স দ্য পেচেণ্ট ইজ ইন ৰিচিভিং মুড তেতিয়া তেখেতক চাইক'লজিকেল এছেছমেণ্টৰ কাৰণে বহুৱা যায় তেখেতক বিভিন্ন ধৰণৰ এক্টিভিটিছ দিয়া যায় ৰাইটিং ছেশ্যনছ দিয়া যায় বিহেভিয়াৰেল থেৰাপি দিয়া যায় ত' ৱাৰ্ডত শ্বিফ্ট হয় তেখেতৰ য়োগা মেডিটেশ্যন ষ্টাৰ্ট হয় তাৰপিছতে পেচেণ্টজনৰ এতিয়া যোনটো আপুনি লাষ্ট কুৱেশ্যনটো সুধিছে সেইটোৰ কোনো ষ্টেজ জেকেট একচুৱেলি এনচাৰ নাথাকে পেচেণ্টজন আমি কিমান দিনত ঠিক কৰি দিব পাৰিম বহুত পেচেণ্ট এনেকুৱা আহে উই ডোণ্ট হেভ 100% ট্ৰেক ৰেকৰ্ড নো ৰিহেভ হেজ 100% ট্ৰেক ৰেকৰ্ড সেইটো ধৰণৰ কোনো ধৰণে ইটছ আ ফিকশ্যনেল ভেৰি ঠিক আছে 100% ট্ৰেক ৰেকৰ্ডটো অলমষ্ট ইটছ এন আইডিয়েল ফৰ এভৰি ওৱান চ' আমি পেচেণ্টজন অহাৰ পিছত এভৰি পেচেণ্ট ছাবজেক্টিভ হয় এই বস্তুটো ট্ৰিটমেণ্ট ডিউৰেশ্যন ছাবজেক্টিভ হয় পেচেণ্ট টু পেচেণ্ট বেলেগ হয় ইন জেনেৰেল আমি 4 মান্থছৰ মিনিমাম কোৰ্ছ ডিউৰেশ্যন আমি বিচাৰোঁ ঘৰৰ মানুহৰ পৰা পেচেণ্টটোৰ পৰা চ' ডেট সেই 4 মান্থছৰ ডিউৰেশ্যনটোত আমি এটা যোনখিনি আমাৰ জেনেৰেলি যোনটো এটা ফ্ৰেমৱৰ্ক আছে ট্ৰিটমেণ্টৰ সেই ফ্ৰেমৱৰ্কটো যেন কমপ্লিট কৰিব পাৰোঁ বাট যদি আমাক ইন পাৰ্চনেল সোধে তেনেহ'লে এভৰি পাৰ্চন ইজ ছাবজেক্টিভ কাৰোবাৰ 6 মাহ লাগে কাৰোবাৰ 3 মাহো লাগে কাৰোবাৰ 1 বছৰো লাগে যেতিয়া আপোনালোকে পেচেণ্ট এজনক আনিবলৈ যায় তেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হয় কিছুমানে আহিব নোখোজে কিছুমানক জোৰ জবৰদস্তি ইয়ালৈ উঠাই আনিবলগীয়া হয় নিশ্চয় তেনে ক্ষেত্ৰত কি সমস্যাৰ সন্মুখীন হয় জোৰ জবৰদস্তি উঠাই আনিবলগীয়া হয় বুলি নহয় চ' পেচেণ্টৰ কিছুমান আমি যেতিয়া এজন ড্ৰাগ এডিকশ্যনৰ পৰা ছাফাৰ কৰি থকা মানুহ বা এলকহলিজমৰ পৰা ছাফাৰ কৰি থকা মানুহ এটাৰ বিষয়ে আমি কথা পাতি আছোঁ উই মাষ্ট কনচিডাৰ যে তেখেতে নিজৰ ডিচিজন মেকিং পাৱাৰটো হেৰাই দিছে এণ্ড হেন্স ঘৰৰ মানুহ এইখিনি বস্তু ইণ্টাৰভিন কৰিব লগা হয় আৰু তেখেতক ট্ৰিটমেণ্টৰ কাৰণে ফ'ৰ্চফুলি ট্ৰিটমেণ্ট এটা ইনিচিয়েলি প্ৰভাইড কৰিব লগা হয় পেচেণ্টজন যেতিয়া পিক আপ হৈ কিনে বা আমি যেতিয়া পেচেণ্টজনক তেখেতৰ উইলৰ এগেইনষ্টে আনিব লগা হয় বিভিন্ন ধৰণৰ প্ৰব্লেম ট্ৰিটমেণ্ট চেণ্টাৰত আহি পোৱাৰ পিছতো আৰম্ভ হয় তেনেকৈ পেচেণ্টজন উইলিং নহয় কিবা এটা বস্তু ক'লে বহুত জিদ্দি হৈ থাকে বা ষ্টাববাৰ্ণ হৈ থাকে বস্তুবিলাক সহজে একচেপ্ট কৰি নলয় মানি নলয় কৰিব নিবিচাৰে সেনেকুৱা সময়ত সেই পেচেণ্টবিলাকৰ লগত আমাৰ কাম কৰা ৱেটো অলপ বেলেগ হয় চ' ডেট সেই পাৰ্চনজনে সেই মানুহজনে নিজৰ এংগাৰ পাৰ্টটো বাদ দি কেনে নিজৰ ষ্টাববাৰ্নেছ বাদ দি কেনে ট্ৰিটমেণ্টটো যেন আকৌ ল'ব পাৰে আৰু এনেকুৱা ক্ষেত্ৰত প্ৰায়ভাগ দেখা পোৱা যায় যে পেচেণ্টৰ ট্ৰিটমেণ্ট ডিউৰেশ্যনটো অলপ লং আমি ছাজেষ্ট কৰোঁ বিকজ প্ৰথম 1 মান্থ বা 45 ডেজে পেচেণ্টজনক এই জেগাটো কমফৰ্টেবল কৰোঁতেই যায় ইফ দ্য পেচেণ্ট ইজ নট কমফৰ্টেবল দেন সি গোটেই ট্ৰিটমেণ্টটো কেতিয়াও ল'ব নোৱাৰিব চ' ফাৰ্ষ্ট এটেম্প হয় আমাৰ পেচেণ্টজন ইয়াতে অহাৰ পিছত নতুন পৰিৱেশত যেন সি কমফৰ্টেবলি নিজক এডজাষ্ট কৰিব পাৰে এণ্ড দেন দ্য ট্ৰিটমেণ্ট ষ্টাৰ্ট যেতিয়ালৈ পেচেণ্ট ৰিচিভিং মোডত নাহে তেতিয়ালৈ পেচেণ্টক ট্ৰিটমেণ্ট কৰাব নোৱাৰে জবৰদস্তি ট্ৰিটমেণ্ট নহয় জবৰদস্তি পেচেণ্টজনকে লৈ আহিব কিন্তু জবৰদস্তি ট্ৰিটমেণ্ট কৰাব নোৱাৰে বৰ্তমান অসমৰ কোন জিলাৰ পেচেণ্ট আপোনালোকৰ ইয়াত আছে বৰ্তমানত ক'ব গ'লেতো আমাৰ আপোনাৰ শ্বিলঙৰ পৰা আছে মেঘালয়ৰ পৰা আছে যোৰহাটৰ পৰা আছে শিৱসাগৰৰ পৰা আছে
গুৱাহাটীৰো বহুত কেইজন পেচেণ্ট আছে, বৰপেটাৰ আছে, মৰিগাঁৱৰ আছে। চ' এনেকৈ বহুত কেইটা জেগাৰে আমাৰ বৰ্তমান পেচেণ্ট আছে। গুৱাহাটী পেচেণ্টটো আমাৰ লগত ভালখিনি ষ্ট্ৰেংথতে গুৱাহাটী পেচেণ্টো আছে আমাৰ লগত। চ' ড্ৰাগ এডিক্টছ, এলকহলিক্স, পলি ইউজাৰ্ছ মানে বিভিন্ন ধৰণৰ ড্ৰাগছ ইউজ কৰা মানুহ আমাৰ লগত আছে। এতিয়া ধৰক বেছি কোনবিধ নিচাৰ আসক্ত বেছি পেচেণ্ট ইয়াত আছে? সেইটো ট্ৰিটমেণ্ট বেটছ ৱাইজ বদলি থাকে, বাট ইন জেনেৰেল আমি চাব গ'লে বৰ্তমান আপোনাৰ এলকহল আৰু আপোনাৰ ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ, হেৰ'ইন সেনেকুৱা ধৰণৰ ইউজাৰ্ছবিলাক বহুত বাঢ়ি গৈ আছে। লকডাউনৰ পিছৰ পৰা এই গ্ৰ'থটো ইনজেক্টিং ড্ৰাগ ইউজাৰৰ বহুত ইনক্ৰিজিংলি বাঢ়িছে ফ্ৰম লকডাউন। এতিয়া বৰ্তমান আমি যিখিনি আমাৰ ইনফৰমেশ্যনছ আছে, যিখিনি আমাৰ ৰিচ'ৰ্চছ থ্ৰু আমি গম পাওঁ, বৰ্তমান ড্ৰাগছৰ দামো বহুত বেছি কমি গৈছে, যোনটো কাৰণে বহুত ছেক্টৰছৰ মানুহ আগতে এনেকুৱা ধৰা যায় যে বহুত আগৰ কথা আৰু এইবিলাক যোন শুনা পাওঁ আমি আমাৰ ছিনিয়ৰ্ছৰ পৰা শুনা পাওঁ যে ড্ৰাগছ যোনে যোনে আগতে ইউজ কৰিছিলে ইনজেক্টিং ড্ৰাগছ, ভাল ভাল ঘৰৰ বহুত ধনী ধনী মানুহবিলাকেহে ইউজ কৰিব পাৰিছিলে। ইট ৱাজ কুৱাইট এক্সপেঞ্চিভ গুড। এতিয়া বৰ্তমান সেইটো দাম কমি আহি কেনে ইটছ নিয়াৰ এবাউট নেগলিজিবল, ঠিক আছে। আৰু সেইকাৰণে আমি আজিকালি দেখা পাওঁ অভাৰড'জ ৰেচিঅ' বহুত বাঢ়ি গৈছে। আপুনি এটা বস্তু যোনটো ভেলিউ এটা সময়ত 2500 টকা 2000 টকা আছিলে, আজি 200 টকা 300 টকাত পাই আছে। ত' ডেফিনেটলি তাৰ কনচেনট্ৰেশ্যনটোতো কিবা না কিবা এটা খেলি মেলি আছে। আপুনি একেই বস্তু 200 টকাত আজি পাই আছে, য'ত 2000 টকা আজি বা 20 বছৰ 30 বছৰ আগত দাম আছিলে। তো সেইটো ডেফিনেটলি কনচেনট্ৰেশ্যনত প্ৰব্লেম আছে। কনচেনট্ৰেশ্যনৰ ধৰক চৰকাৰেও ড্ৰাগছ বিৰোধী অভিযানত লাগি গৈছে, প্ৰশাসনে লাগি গৈছে, কিন্তু তাৰ পাছতো ড্ৰাগছ ক'ৰবাৰ পৰা আহিয়ে আছে আৰু তেনেকুৱা পেচেণ্টবিলাক পাই আছে আপোনালোকে। তাৰ মাজতো মানে কিছু সমস্যাৰ সৃষ্টি হৈছে। গভৰ্ণমেণ্টে ড্ৰাগছ অন ৱাৰ আজি বহুত আগৰ পৰাই ড্ৰাগছ অন ৱাৰ চলি আছে। সেইটোৰ বিষয়ে গভৰ্ণমেণ্ট ইজ ডুইং এ ট্ৰেমেণ্ডাছ ৱৰ্ক। দুটা ধৰণে ড্ৰাগছৰ ওপৰত ৱাৰ কৰে জেনেৰেলি। এটা হ'ল আপোনাৰ হাৰ্ম ৰিডাকশ্যন আৰু এটা হ'ল আপোনাৰ ডিমাণ্ড ৰিডাকশ্যন, ছাপ্লাই ৰিডাকশ্যন, চৰি। চ' এটা ধৰণে গভৰ্ণমেণ্টে ছাপ্লাইটো কাট ডাউন কৰিব চেষ্টা কৰি আছে বাই পেডলাৰ্ছক ধৰি আছে, বৰ্ডাৰ চিজ কৰি আছে এটচেট্ৰা। বিভিন্ন ধৰণৰ ইণ্টাৰভেনশ্যনছ গভৰ্ণমেণ্টে লৈ আছে। আৰু এটা হ'ল আপোনাৰ হাৰ্ম ৰিডাকশ্যন, যোনটো আপোনাৰ GMCH গুৱাহাটী মেডিকেল কলেজত আপোনাৰ OST চেণ্টাৰ বুলি কয় বহুতে, OST চেণ্টাৰ বুলি কয়, অৰেল ছাবষ্টিটিউট থেৰাপি। তাতে আপোনাৰ মেডিচিনছ প্ৰভাইড কৰা যায় ফ্ৰী অফ কষ্ট। গভৰ্ণমেণ্টে মেডিচিনছ প্ৰভাইড কৰে যোনবিলাক পেচেণ্টে কনজিউম কৰিলে যোনটো উইথড্ৰল চিমটমছবিলাক থাকে বা ক্ৰেভিং বোলা বস্তু থাকে সেই পাৰ্টিকুলাৰ ইনজেক্টিং ড্ৰাগছৰ লগত, এইখিনি বস্তু কাট ডাউন কৰিবৰ কাৰণে। চ' গভৰ্ণমেণ্ট ইজ অলৱেজ ৱৰ্কিং। আজি বুলি নহয়, বহুত বছৰ আগৰ পৰা এইটো বস্তু কাম কৰিয়ে আছে গভৰ্ণমেণ্টে। দে আৰ ডুইং এ লেভেল বেষ্ট। এইটো লাগিলে হাৰ্ম ৰিডাকশ্যনত হওক, এইটো লাগিলে ডিমাণ্ড ৰিডাকশ্যনত হওক বা ছাপ্লাই ৰিডাকশ্যনতে হওক, সেইখিনি গোটেইখিনি বস্তু তেখেতে নিজৰ ফালৰ পৰা ইণ্টাৰভিউ কৰিছে। গভৰ্ণমেণ্ট ইজ ডুইং এ ট্ৰেমেণ্ডাছ জব। ইট ইজ নট ইজি টু হেভ এ ড্ৰাগ ৱাৰ। USA কিমান চনৰ পৰা কৰি আছে এই বস্তুটো, ষ্টিল দে আৰ কুৱাইট ছাকচেছফুল বাট নট 100% ছাকচেছফুল। ছেম গোজ ফৰ ইণ্ডিয়া, দে আৰ অলছ' কুৱাইট ছাকচেছফুল। OST চেণ্টাৰত আপুনি ৰেচিঅ' চাব, পেচেণ্টৰ কাউণ্টিং চাব, কিমান বেছি বাঢ়িছে, কিমান পেডলাৰ্ছ ধৰিছে, কিমানকেইটা বৰ্ডাৰ চিজ কৰিছে। চ' দে আৰ ডুইং দেয়াৰ বেষ্ট। বাস্তৱ ৱেলনেছ ছ'চাইটিৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ বিভা দাস আমাৰ সৈতে উপস্থিত আছে। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতুকে কাউন্সেলিঙৰ ক্ষেত্ৰত আপুনি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে, আপুনি ইয়াত কাম কৰি আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কিছু জানিব বিচাৰিম। যিহেতু মোৰ ইয়াত কাম কৰি থকা ভালেমান দিন হ'ল, ইয়াৰ এনভাইৰনমেণ্টটো বহুত ফ্ৰেণ্ডলি হয় আৰু কাউন্সেলিঙৰ ক্ষেত্ৰত আমি পেচেণ্টৰ লগত 1-to-1 কাউন্সেলিং কৰোঁ, ছেশ্যনছ লওঁ। যেতিয়া তেওঁলোক আহে, এডমিট হয়, মেডিকেলি যিখিনি ডায়েগন'জ কৰা হয়, তাৰপাছত মই তেওঁলোকৰ লগত ডিল কৰোঁ। তেওঁলোকৰ হিষ্ট্ৰীখিনি বা তেওঁলোকৰ কি কি এনালাইজ কৰা যায় সেইখিনি মই তেওঁলোকৰ ৰিপৰ্টছখিনি লওঁ। ধন্যবাদ বিভা দাস। আপোনাক আমাৰ চেনেলৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি নতুনকৈ ইয়াত আহি ইয়াত সংলগ্ন হৈছে আৰু নতুন যিসকল পেচেণ্ট তেওঁলোকৰ মাজত আপুনি সোমাই তেওঁলোকক কাউন্সেলিং কৰি তেওঁলোকক এটা নতুন জীৱন দিয়াৰ প্ৰয়াস নিশ্চয় কৰিছে। তেনে ক্ষেত্ৰত ইয়াত যিসমূহ পেচেণ্ট আছে তেওঁলোকক কাউন্সেলিঙৰ ক্ষেত্ৰত কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰথম আপুনি যেতিয়া আহিছিলে? আপুনি যিহেতু সুধিছে কি কি আমি প্ৰব্লেমছ ফেচ কৰোঁ, আমি তেওঁলোকৰ লগত ফাৰ্ষ্ট ইণ্টাৰেক্ট কৰোঁতে আমি আমাৰ প্ৰব্লেমছ এইখিনি হয়, তেওঁলোক বহুত ষ্টাবাৰ্ণ থাকে। তো তেওঁলোকে আমাৰ লগত ইণ্টাৰেক্ট কৰিব নিবিচাৰে ইমানকৈ। তো তেওঁলোকে আমাৰ লগত ফ্ৰেণ্ডলি হ'ব নিবিচাৰে। তো আমি তেওঁলোকৰ লগত ডেইলি বহি বা ডেইলি কাউন্সেলিং কৰি পেলাই তেওঁলোকৰ ইনফৰ্মেশ্যনছখিনি বা কি কি প্ৰব্লেম ফেচ কৰিছে সেইখিনি আমি লওঁ বা এনালাইজ কৰোঁ। এণ্ড অফ দ্য ডে আমি এজন এডিক্টৰ মাজত সেই ভাল হোৱা লক্ষণখিনি দেখা পাওঁ। আৰু 1 साल हो गया है मेरा।
अभी क्लीन टाइम यहाँ पर रह के बहुत अच्छा लगा था। मतलब ऑनेस्टली बोलो तो मतलब बहुत कुछ सीखने को मिला हमको यहाँ से। लाइफ वैल्यूज़ ये सब बहुत सीखने को मिला था। पहला बहुत अनमैनेजेबल हो गया था लाइफ, यहाँ वहाँ हो गया था। तो अभी ये सेंटर पे आके बहुत अच्छा लग रहा है। मतलब एक नया मतलब शुरुआत करने को मतलब अपॉर्चुनिटी मिला, तो बहुत अच्छा लग रहा है ये सब। मतलब फील कर रहा है अभी हेल्दी। पूरा ठीक हो गया है? हाँ। कितना दिन लगा ठीक होने में? ठीक होने में तो मतलब थोड़ा मेंटली थोड़ा टाइम लगा, लेकिन ये सेंटर में आके मतलब ऐसा हो गया कि धीरे धीरे वो मेंटली भी मतलब अच्छा से प्रोसेस करने लगा। तो बहुत हेल्प हुआ हमको, यहाँ से बहुत कुछ सीखने को मिला। तो ऐसा करते करते मतलब अभी हम ऐसा हो गया कि अपना लाइफ में वापस आ सक रहा है। मतलब हर कुछ चीज़ महसूस कर पा रहा है। बहुत लोग ड्रग एडिक्टेड होते हैं, ये ड्रग छोड़ना चाहिए, हाँ। लेना नहीं चाहिए, क्या बोलना चाहेंगे इसके बारे में? मेरा ओपिनियन है मतलब ड्रग्स से जितना सको तो मतलब दूर ही रहना चाहिए, क्योंकि हम भी एक समय पे एडिक्ट था जो बहुत टॉर्चर किया। घर पे टॉर्चर होता है, मतलब बहुत कुछ ख़राब किया है मतलब। तो अभी बिना ड्रग्स किए या कोई नशा किए बहुत अच्छा लग रहा है। तो हम यही बोलना चाहते हैं मतलब सब एडिक्ट को कि ड्रग्स किसी को नहीं लेना चाहिए। वो ही एक मतलब ऑप्शन नहीं है कुछ ख़राब होने से, सॉल्व करना चाहिए हम लोग को। तो ये चीज़ रिहाब ने मेरे को बहुत अच्छा से समझाया, सिखाया ये सब चीज़। वास्तव वेलनेस सोसाइटी का कौन कौन लोगों को आप धन्यवाद देना चाहेंगे? स्पेशली नयन सर को और मुस्ताफ सर को, क्योंकि मेरा स्पॉन्सर है। तो उन लोग ने बहुत मतलब मेहनत किया है हमको। आज जो भी है हम मतलब बहुत क्लीन टाइम में बहुत अच्छा लग रहा है। अभी उस लोग ने ऐसा हेल्प किया कि वो, मैं बोलना चाहूँगा वो लोग एक एडिक्ट्स लोग के लिए, रिकवरी एडिक्ट्स लोग के लिए बहुत इंस्पिरेशन है। उस लोग मोटिवेट करता है कि ये चीज़ ना लो बोल के। मेरा तो यहाँ पे 1.5 साल जैसा हो गया। अभी कैसा लगेगा? अच्छा ही लग रहा है बिना नशा का, मतलब बहुत अच्छा लग रहा है। पहले कैसा होता था, मतलब कि नशा करने का मन करता था, अभी कैसा लग रहा है? पहले तो नशा करते समय बहुत घर में भी टॉर्चर दिया मम्मी पापा को, लेकिन कैसा लग रहा है? अभी तो ऐसा लग रहा है मतलब सब कुछ ठीक है अभी अपना लाइफ पे। मतलब हम यहाँ से रह के काम भी कर रहे हैं, बाहर में काम करके कुछ पैसा घर में भी देता है, कुछ अपना पॉकेट मनी के लिए भी रखता है। लेकिन पहले ऐसा नहीं था, पहले सिर्फ घर में टॉर्चर दे के पैसा लेके माल मारता था। यहाँ का जो अथॉरिटी है नयनदा मुस्तकदा, और हमको बहुत मदद किया है। एक्चुअली मेरा फैमिली बैकग्राउंड बहुत कमज़ोर था, फिर भी लेकिन वो लोग मतलब अपना बल पे रखा मुझे, और आज जो हम इस मकाम तक पहुँचा उन लोग के लिए बचा है। मतलब कि जो लोग ड्रग लेता है उन लोगों को क्या बोलना चाहिए, क्या मैसेज देना चाहिए? ये ड्रग लेना नहीं चाहिए और मैसेज क्या देना चाहिए? क्योंकि ड्रग तो मेरे ख्याल से नहीं लेना चाहिए, क्योंकि ये चीज़ से हम लोग को आज तक कुछ नहीं मिला है। जितना सका हम लोग ये चीज़ से हर कुछ खोया है हम लोग। घर से पैसा हो, मम्मी लोग का इज्जत हो, पापा का इज्जत हो, उनके खुद का भी इज्जत हो, आज तक ये चीज़ हमको कुछ भी नहीं दिया है। लेकिन अभी जब हम नशा के बिना है तो अभी प्यार से सब बात भी करते हैं, सब बुलाता भी है। लेकिन जब यूजिंग में था कोई नहीं बुलाता था। तो मेरे ख्याल से इतना ही है कि जो भी है बाहर में एडिक्ट जो नशा कर रहे हैं, अभी नशा से दूर रह के भी अच्छा लाइफ है एक तो आदमी का। अभी मेरा लाइफ में बहुत कुछ मदद किया है उनकी। मतलब मेरा सब बिखरा हुआ परिवार था, लेकिन आज हम यहाँ पे रह के अच्छा हो गया। अभी सब मेरा घर में साथ है, एक साथ है, घर में भी प्यार मिलता है, बीच बीच में घर में भी जाता है। ধন্যবাদ আপোনাক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে নয়ন কাকতি ডাঙৰীয়াৰ ওচৰলৈ আমি আহিছোঁ বাস্তৱ ৱেলনেছ ছ'চাইটিত কোনোবা যদি আহিব বিচাৰে বা কোনো পিতৃ মাতৃয়ে তেওঁলোকৰ নিচাভুক্ত সন্তানক যদি ইয়াত থ'ব বিচাৰে তেন্তে কেনেকৈ আহিব, অলপমান যদি এড্ৰেছটো কৈ দিয়ে আপুনি। হয়, আমাৰ এই চেণ্টাৰটো লাচিত নগৰত আছে, হাউচ নম্বৰ 40A। আমাৰ আপোনাৰ যদি লোকেশ্যনটো লাগে এনে যোনে এনকুৱাৰী কৰে সিহঁতে গুগলতো চাৰ্চ কৰি কেনে ওলাই আহিব পাৰে। বাকী ফোন নম্বৰছ আপোনালোকক দিয়াই আছে, আপোনালোকে জনাই দিলে হ'ল এইকেইটা নম্বৰ। যিহেতুকে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে বাস্তৱ ৱেলনেছ ছ'চাইটিৰ যিকেইগৰাকী আপোনাৰ স্বত্বাধিকাৰী তেওঁলোকে ইতিমধ্যে বহুখিনি কথাই ক'লে। আৰু বাস্তৱ ৱেলনেছ ছ'চাইটিত যদি কোনোবা আহিব বিচাৰে আমি
ডেছক্ৰিপশ্যনত তেওঁলোকৰ নম্বৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। আৰু শেষ কিবা ক'ব বিচাৰিব নেকি? হয়, আমাৰ এটা ষ্ট্ৰং মেছেজ আছে ছ'চাইটিলৈকে যে নেগলিজেঞ্চি আজিৰ ডেটত কৰিলে নহ'ব। যদি আমি নৱপ্ৰজন্ম এই আসক্তৰ পৰা যদি আমি বচাব চেষ্টা কৰিব লাগে, তেতিয়াহ'লে ইয়াতে আমিহে যোগদান দিলে নহ'ব। আমি খোজোঁ যে যিমান ৰাইজ আছে বা যিমান ছ'চাইটিৰ ৰেছপনচিবল চিটিজেনছ আছে, চবে নিজে নিজে এটা পদক্ষেপ লওক যে এই বস্তুটো যাতে বেছি বিয়পিব নালাগে। মানুহবিলাকে জানা ষ্টাৰ্ট কৰক যে ছাবষ্টেঞ্চ এবিউজ কাক কয়, ড্ৰাগছ কাক কয়। বহুত মানুহে ড্ৰাগছ কি হয় বা মদ কি হয় বা ভাং কি হয় চবকে এটা কেটেগৰীতে ভাবে, কিছুমানে বেলেগ বেলেগকৈ ভাবে, হয়নে? এইখিনি বস্তুত অজ্ঞানিত হোৱাতকৈ জ্ঞান লোৱাটো বহুত ভাল। চবফালেদি যদি আমিয়ে যদি জোৰ কৰি থাকোঁ বা চৰকাৰে জোৰ কৰি থাকে, এনেকুৱা নহয়। আমি খোজোঁ যে চবে ছ'চাইটি হিচাপে বা চবে একেলগ হিচাপে যদি এটা প্ৰব্লেম ছ'চাইটিত সোমাইছে, তেতিয়াহ'লে আমি চবে একেলগে মিলিহে এইটো বস্তুটো শেষ কৰিব পাৰিম। মই, আপুনি বা মুখ্যমন্ত্ৰীয়ে বা বেলেগেই অকলে কোনো শেষ কৰিব নোৱাৰে। এতিয়া মোৰ মেছেজ এইটোৱেই যে যিখিনি পাৰে চবেই নিজৰ ফালৰ পৰা এটা কণ্ট্ৰিবিউট কৰক নিজৰ ছ'চাইটিত, যাতে কালি পৰহি এটা উজ্জ্বল অসম আমি দেখা পাব পাৰোঁ। সেইখিনি নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাস্তৱ ৱেলনেছ ছ'চাইটিয়ে সমাজত এক নতুন বীজ অংকুৰিত কৰিছে যে যিসকল নিচাক্ত যুৱক, তেওঁলোকক এক নতুন জীৱন দিয়াৰ প্ৰয়াস কৰি আহিছে আৰু ভৱিষ্যত দিশলৈ প্ৰয়াস কৰি যাব। অনুষ্ঠান ইমানতে সামৰিব লাগিব। চাই থাকিব ডেম'ক্ৰেটিক আছাম। ধন্যবাদ।